চিকিৎসা প্ৰায় শেষ হৈছিলে তাৰ পিছত মই শাৰীৰিকভাৱে বহুত দুৰ্বল আছিলোঁ আৰু মোৰ প্ৰেছাৰ আৰু ছুগাৰ একেলগে আহি গৈছিলে কিন্তু মোৰ সৌভাগ্য এল'ভেৰা জেল যেতিয়া মই খাবলৈ আৰম্ভ কৰিলোঁ মই ৰেগুলাৰ খোৱা গেছৰ টেবলেট বন্ধ কৰি দিবলৈ মই নিজে সক্ষম হৈছোঁ আৰু মোৰ প্ৰেছাৰ ছুগাৰ নৰ্মেল এতিয়া আৰু এল'ভেৰা জেল যিটো আমাৰ সাংঘাতিক ভাল প্ৰডাক্ট যাক মাদাৰ প্ৰডাক্ট বুলি কৈছে কোম্পানীয়ে আচলতে এই মাদাৰ প্ৰডাক্ট জানে আপোনালোকে মাকৰ কিমান সন্তানৰ ওপৰত দায়িত্ব গুৰুত্ব আৰু সেইটো সঁচাকৈয়ে আজি প্ৰতিফলিত হৈছে আৰু মই মঞ্চত আহিবলৈ সাহস কৰিছোঁ এইটো কাৰণত মই নিজেই শাৰীৰিকভাৱে মই এতিয়া যথেষ্ট উপকৃত হৈছোঁ পৰহি মঙলদৈত মই মিটিং কৰিছোঁ আৰু আজি মই ইয়াত আহিবলৈ যদিও ভয় কৰিছিলোঁ মোৰ ডাঙৰ ছোৱালী জোঁৱায়ে মোক গাড়ীত লৈ আহিছে মই লাইন বাছত উঠা নাই এতিয়ালৈকে অসুখ হৈ যোৱাৰ পিছত কাৰণ মোৰ মূৰটো ঘূৰাই আৰু বমি হয় আজি কিন্তু গুৱাহাটীলৈ আহিছোঁ মই এবাৰো বমি কৰা নাই গতিকে হৰিভাৰৰ প্ৰডাক্টে মোক সঁচাকৈ বহুত সবল কৰিছে আৰু মোকেই নহয় মোৰ লগৰ দুজনীক মই খুৱাইছোঁ তেওঁলোকে খাইছে মোৰ ঘৰৰ মোৰ মিষ্টাৰ নিজে ডায়েবেটিছ পেচেণ্ট তেওঁৰো এতিয়া ছুগাৰ সম্পূৰ্ণ ল' হোৱা নাই কিন্তু নৰ্মেলৰো তলত গৈছে গতিকে আপোনালোকক মই এটি ভাল খবৰ দিবৰ কাৰণে আচলতে মই মঞ্চত আহিবলৈ নিজে ইচ্ছা কৰিলোঁ আৰু মোৰ আপলাইন বাইদেউসকল মোৰ লগত বহি আছে তেওঁলোকেও মোক ক'লে এষাৰ কৈ আহক সেইকাৰণে মই ক'লোঁ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে ময়ো আপোনালোকৰ লগত খোজ মিলাই আৰু এখোজ আগলৈ মই যাব পাৰোঁ তাৰ বাবে ধন্যবাদ